আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম 2024 চনৰ নৱৰাত্ৰি কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া সমাপ্ত হ'ব। ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আপোনালোক সকলোকে শাৰদীয় নৱৰাত্ৰিৰ অশেষ শুভকামনা। আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদা তিথিত নৱৰাত্ৰি পালন কৰা হয় আৰু 9 দিন মা দুৰ্গাৰ 9টা ৰূপক আৰাধনা কৰা হয়। এই সময়ত কিছুমানে ব্ৰতো ৰাখে। 2024ত শাৰদীয় নৱৰাত্ৰি অক্টোবৰ মাহত আৰম্ভ হ'ব। মনা হয় যে মা ভাগৱতীৰ আৰাধনা কৰিলে সকলো দুখৰ পৰা আৰু সমস্যাৰ পৰা মুক্ত হ'ব পাৰি। বলক আমি এতিয়া জানো শাৰদীয় নৱৰাত্ৰিৰ তিথি, ঘট স্থাপনৰ শুভ মুহূৰ্ত, অষ্টমী নৱমী তিথি আৰু ঘট বিসৰ্জনৰ শুভ মুহূৰ্তৰ বিষয়ে। 2024 চনৰ নৱৰাত্ৰি আৰম্ভ হ'ব 3 অক্টোবৰ বৃহস্পতিবাৰে আৰু সমাপ্ত হ'ব 12 অক্টোবৰ শনিবাৰে। মনা হয় যে নৱৰাত্ৰিৰ এই 9টা দিনত মা ভগৱতী কিবা নহয় কিবা ৰূপত পৃথিৱীত উপস্থিত হয়হি। সেইকাৰণে মাৰ আশীৰ্বাদ পাবলৈ ভক্তসকলে সঁচা অন্তৰেৰে পূজা কৰে। যদি সম্ভৱ হয় ব্ৰতো থাকিব পাৰে। প্ৰতিপদা তিথি আৰম্ভ হ'ব 2 অক্টোবৰ বুধবাৰে মাজৰাতি 12:20 পৰা আৰু সমাপ্ত হ'ব 3 অক্টোবৰ বৃহস্পতিবাৰে মাজৰাতি 2:58 আৰু নৱৰাত্ৰিৰ প্ৰথম দিন হ'ব 3 অক্টোবৰ 2024 বৃহস্পতিবাৰ। সেইদিনা মা খেলপুত্ৰীৰ পূজাৰ সৈতে ঘট স্থাপন কৰা হয়। এতিয়া জানো আহক ঘট স্থাপনৰ সময়। যদিহে ঘট স্থাপন শুভ মুহূৰ্তত কৰা হয় তেতিয়া ঘট স্থাপনৰ শুভ ফলো পোৱা যায়। 2024ত 3 অক্টোবৰ বৃহস্পতিবাৰে ৰাতিপুৱা 6:15 পৰা 7:22 আপুনি ঘট স্থাপন কৰিব পাৰিব। নৱৰাত্ৰিৰ দ্বিতীয় দিন অৰ্থাৎ 4 অক্টোবৰ শুকুৰবাৰেও মা ব্ৰহ্মচাৰীৰ পূজা কৰা হ'ব। তৃতীয় দিন অৰ্থাৎ 5 অক্টোবৰ শনিবাৰে মা চন্দ্ৰঘণ্টাৰ পূজা কৰা হ'ব। চতুৰ্থ দিন 6 অক্টোবৰ দেওবাৰে মা কুসুমাণ্ডাৰ পূজা কৰা হ'ব। পঞ্চম দিন 7 অক্টোবৰ সোমবাৰে স্কন্দমাতাৰ পূজা কৰা হ'ব। নৱৰাত্ৰিৰ 6 নম্বৰ দিন অৰ্থাৎ 4 অক্টোবৰ মঙলবাৰে মা কাত্যায়নীৰ পূজা কৰা হ'ব। 9 অক্টোবৰ বুধবাৰে মা কালৰাত্ৰিৰ পূজা কৰা হ'ব। 8 নম্বৰ দিনা অৰ্থাৎ 10 অক্টোবৰ বৃহস্পতিবাৰে মা মহাগৌৰীৰ পূজা কৰা হ'ব আৰু নৱৰাত্ৰিৰ 9 নম্বৰ দিনা অৰ্থাৎ 11 অক্টোবৰ শুকুৰবাৰে মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হ'ব। অষ্টমী তিথি আৰম্ভ হ'ব 10 অক্টোবৰ বৃহস্পতিবাৰ দুপৰীয়া 12:33 পৰা আৰু শেষ হ'ব 11 অক্টোবৰ শুকুৰবাৰে দিনৰ 12:07। নৱমী তিথি আৰম্ভ হ'ব 11 অক্টোবৰ শুকুৰবাৰে দিনৰ 12:08 পৰা আৰু শেষ হ'ব 12 অক্টোবৰ শনিবাৰে ৰাতিপুৱা 10:58। দশমী তিথি যাক আমি বিজয়া দশমী হিচাপে মানো 12 অক্টোবৰ শনিবাৰে ৰাতিপুৱা 10:59 পৰা আৰম্ভ হ'ব আৰু 13 অক্টোবৰ দেওবাৰে ৰাতিপুৱা 9:09 সমাপ্ত হ'ব। নৱৰাত্ৰি ব্ৰতৰ ঘট বিসৰ্জন বা দুৰ্গা বিসৰ্জন সদায় দশমী তিথিৰ শুভ মুহূৰ্ততেই কৰিব লাগে আৰু এইবাৰ ঘট বিসৰ্জনৰ শুভ মুহূৰ্ত হ'ব 12 অক্টোবৰ শনিবাৰে ৰাতিপুৱা 10:59 পৰা সন্ধিয়া 5 বজালৈকে। বিসৰ্জনৰ এই শুভ মুহূৰ্তত আপুনি এই 9 দিন ধৰি পূজাত যি সামগ্ৰী ব্যৱহাৰ কৰিলে যেনে ফুল, আম পাত, পানী আদি সকলোবোৰ বিসৰ্জন আপুনি এই শুভ মুহূৰ্ততেই কৰিব লাগিব।